হেল্ল' গাইজ, নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টিলৈ। আজি হৈছে 1 জানুৱাৰী, মানে নৱবৰ্ষৰ প্ৰথম দিনা, আৰু 2026 ইংৰাজী নৱবৰ্ষৰ আজি প্ৰথম দিন, প্ৰথম ৰাতিপুৱা এটি নতুন উদ্যম আৰু নতুন সাহসেৰে সকলোৱে আগবাঢ়ি যাব আৰু নৱবৰ্ষটি সকলোলৈ কঢ়িয়াই আনক। মনৰ ইচ্ছাবোৰ সম্পূৰ্ণ হওক, সকলোৱে সুস্থৱান থাকক, স্বাস্থ্যৱান হওক, আৰু এই শুভেচ্ছাৰে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে কেনেকুৱা আছে জনাব। মই ভালে আছোঁ। আৰু ক'ত কেনেকৈ এনজয় কৰি আছে নৱবৰ্ষটি, কেনেকৈ পাৰ্টি কৰি আছে, ক'ত খানা খাইছে, কি কথা সকলোখিনি জনাব। মই ক'তো যোৱা নাই বাৰু এতিয়ালৈকে, আৰু যাম নে নাই ঠিক নাই মানে, কিন্তু দেখাম যদি ক'ৰবাত যাওঁ পাৰ্টি চাৰ্টি খাবলৈ, পিকনিক চিকনিক খাবলৈ, আৰু খাব হিচাপত খাব সকলোৱে, আৰু সুস্থ শৰীৰে ঘৰ আহিব যাতে, সেইলৈ মোৰ কামনা থাকিল সকলোলৈ। আৰু পুনৰবাৰ ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জনাইছোঁ। হেপী নিউ ইয়েৰ। এইটো হৈছে আমাৰ ঘৰ কাষতে থকা ফিল্ড আৰু নদী, মানে নদীৰ কাষত থকা ফিল্ড। এইফালে স্কুলখন আছে, অমিয় দাস হাই স্কুল। ইয়াতে কিন্তু বহুত মানুহে আহিছিলে আজি প্ৰথম দিনা, মানে নৱবৰ্ষৰ প্ৰথম দিনা 1 জানুৱাৰী দিনাখন বহুতেই পিকনিক খাব আহিছিল। কিন্তু এই বছৰ জানো কি হৈছে, সেইফালে আছে আপোনাৰ 3জনমান, সেইফালে, এইটো ফিল্ডত নহয়, পথাৰত। আৰু বাকীখিনি এইটো এটা আহিছে বাৰু, এইটো জ্যেষ্ঠ পাৰ্টি হয়, জ্যেষ্ঠ মানুহ হয়, ইহঁতে প্ৰত্যেক বছৰেই খায় বাৰু ইহঁতৰ। কিন্তু যি আমাৰ ল'ৰা চাম আছিলে বা মহিলা চাম এটা আহে ফেমিলি পিকনিক আজিৰ দিনত, কিন্তু আজি দেখিব পাৰিছোঁ ইয়াত কোনো নাই, একদম নিমামা পৰিৱেশ। জানো বা মানে বনভোজ খোৱাৰ পৰা মোহটো জানো ভংগই হৈছে নে কিবা পইচাৰে অনাটন নে অন্য কিবা নাজানো দেই। মানে 1 জানুৱাৰী দিনাখন এইটো জেগাত আহিলে বৰ ভাল লাগি আছিল, একদম ঢেৰ মানুহ থাকে, ঢেৰ পাৰ্টি থাকে, মানে 10-12টা পাৰ্টি থাকে, ইফাল সিফাল গোটেই প্ৰায় ফিল্ডখনত চাৰিওফালে থাকে। কিন্তু আজি খালী কোনো নাই। চৌকা জ্বলোৱাৰ আগমুহূৰ্তত এই আমাৰ খগেন দাদাই ভগৱানক সেৱা কৰি আছে, চাকি জ্বলাই আছে দেই। এইখিনি হৈছে আমাৰ পিকনিকৰ মানুহ, আমাৰ কালুচ দাদা, আমাৰ ৰাজুৱাৰ দাদা, এইটো খগেন দাদা। ইয়াত 4জনেই আছে বোলে। খগেন দাদা কি খাব আজি? আজি ব্ৰইলাৰ আছে, সদ্যহতে এজনে নাখায়, আৰু হাঁহ এটা আছে 700 টকা দি অনা হৈছে, একদম তেলীয়া হাঁহ, মানে চালেই মানে গম পাই যাব যে হাঁহ। পুৰা জবৰদস্ত খানা মানে কাটিছোঁ আজি, কাটিলোঁ একদম 1.5 কেজি মান ওচৰা ওচৰি ওলাইছে, একদম লছ নোহোৱা নাই মানে। মজা মজা। এটা আছিলে, সৰু আছিলে। আমাৰ ৰাজুৱাৰ দাদাই কিবা ক'ব নেকি? আলু এৰুৱাই আছো। কাৰ্লোছ দাদা ব্ৰইলাৰ আছে, ব্ৰইলাৰ হাঁহটো ক'ত? ইয়াত গাইছ চাওক, একদম পুৰা তেলীয়া হাঁহ। খালি মইহে খাব নোৱাৰিম দেই, মোৰ মানে আজি ভাগ্য নাই। আৰু ভাইটিক কৈছিলোঁ যে মোৰ ভাগ্য নাই মানে আজি। বৃহস্পতিবাৰে কৈ দিলে, সেইকাৰণে আৰু দেওবাৰ দিনাখন পাৰ্টি এটা হ'ব। দেওবাৰ দিনাখন আমি চবেই থাকিম ল'ৰাকেইটা। আজি মই এই মিস্ত্ৰীকেইটাৰ লগত খাই আছোঁ আৰু লোকেল বনভোজস্থলী দেই, পথাৰৰ মাজত। বিৰাট মাংস হৈ গৈছে দেই।
এইফালে দাইল নে কি বনাব নাজানো ইয়াত মাংস হৈ গৈছে আৰু এই ৰান্ধনি এইকেইটা পুৰা চবে বনভোজ একদম খোৱাত ব্যস্ত মাংস হ'বই আৰু অলপ পিছত কি মাংস এটা ব্ৰইলাৰ ইয়াতে বনাইছিলে ইয়াতে বনাইছিলে একদম লোকেল থলুৱা খানা বনাইছে হাঁহৰ লগত 3জনে হাঁহ খালে 4জনে হাঁহ 1জনে ব্ৰইলাৰ এইটো আমাৰ ৰাজুৱা দাদা এইটো মন্ত্ৰী এইটো বসন্ত এইটো কাৰ্লোছ আৰু এইটো আমাৰ মিষ্টাৰ খগেন ৰাজৰ ইয়াৰ বিয়া আছে দেই কিন্তু কেনে পিছত এডভান্স শুভেচ্ছাটো জনাই দিয়ক কিবা বিয়াৰ বিষয়ে বিয়াৰ অনুভৱ আগন্তুক মানে 9 মাৰ্চত মানে বিয়া আছে আৰু সকলোকে মই নিমন্ত্ৰণ দিম আৰু গাইজ আহিব চবেই কেই তাৰিখে বিয়াটো 9 মাৰ্চ ছোৱালী ক'ৰ পৰা আনিব গোলাঘাটৰ পৰা আনিম এই উজনি অসমৰ গোলাঘাটৰ পৰা বিয়া পাতি আনিব দেই আমাৰ ৰাজৰ মানুহ আছে সকলোৱে আহিব উপস্থিত হ'ব ইফালৰে মানুহ আছে যে চবকে দেখা দিম আৰু শুভেচ্ছা থাকিব বনভোজ খোৱাৰ সময়ত বনভোজ যেতিয়া আমাৰ ৰন্ধা বঢ়া সম্পূৰ্ণ হৈ যায় তাৰপিছত আমাৰ এটা প্ৰথা আছে নিয়ম আছে দেই আমি পোচবুৰি বুলি কওঁ আৰু ইয়াত সেইটো দেখিছে বাকী এইটো আমাৰ পোচবুৰি আমাৰ থলুৱা ভাষাত আমাৰ আদিবাসী ভাষাত বুলি কয় পোচবুৰি খানাটো দিছে এইটো পোচবুৰিক প্ৰথম ভাগ আগবঢ়াই তাৰপিছতহে বাকীখিনিয়ে গ্ৰহণ কৰে এনেকৈ এইটো চৌকা এইফালে বনালে আৰু তাৰ অলপ কিছু নিলগত আনি পোচবুৰিক ধূপ চাকি বন্তিৰে প্ৰথম খানাটো আগবঢ়াই তাৰপিছতে খানাটো গ্ৰহণ কৰে এইফালে এতিয়া অলপ ডান্স চান্স চলি আছে অকলীয়া ছিংগল ডান্স এইটো চালাড বিটৰুটৰ সৈতে বিটৰুট পিঁয়াজ তাৰপিছত জলকীয়া ধনিয়া পাত এইটো পাপৰ একদম জুইত দিয়া পাপৰ তেলত ফ্ৰাই কৰা নহয় দেই এইটো তেলীয়া হাঁহ এইটো ভাত বাছ বৰ বেছি আইটেম নাই চিম্পল আইটেম ধুনীয়া আইটেম এইটো মজা একদম কলপাতে দি খাইছে মজা এইটো মন্ত্ৰী বেয়া পাপৰ খাই আছে একদম আবেলিকে আকৌ আহিলোঁ মানে বেলিটো ডুবিছে প্ৰায় অলপ পোহৰটো আছে আৰু আবেলিকে আকৌ আহিলোঁ ভাবিছিলোঁ 2-4টা পাৰ্টি বেছিকৈ হ'ব কিন্তু চাৰিওফালে দেখিছোঁ নাই একদম এইবাৰ নিৰ্মম পৰিৱেশ 3টাই পাৰ্টি হৈছিলে ইয়াত বনভোজ খাবলৈ মানে বছৰ বৰ বিশেষ নহ'ল যেন অনুভৱ হৈছে কাৰণ মানুহখিনি নাজানো অথনি ক'লোঁ যেনেকৈ যে কিবা অসুবিধাই আছিলে নে খাবলৈ ইচ্ছা নোহোৱা হৈছে আমাৰ বনভোজ একদিন একেলগে সকলোৱে কিছু বিশেষ জেগা এখনত গৈ বনভোজ খোৱাৰ যিটো আমেজ সেইটো হয়তো সকলোৱে গম পায় নে নাপায় নাজানো কিন্তু বৰ এটা বিশেষ মানে সেইটোত সময় বা দিন কটোৱা হয় কিন্তু আজি অলপ ইয়াত কিছু ব্যতিক্ৰম দেখিবলৈ পাইছোঁ যে নহওক অহা বছৰ সকলোৱে ভালকৈ কুশলে আহি আকৌ এই ঠাইত যাতে মানুহখিনি ভিৰ ভাৰ লগাই ধুনীয়াকৈ বনভোজ খাব আৰু ইয়াতে ল'ৰা ছোৱালীখিনি কিন্তু প্ৰেক্টিছ কৰে অসম চৰকাৰে যি নিযুক্তি কাৰণে নটিচ দিছে সেইখিনিৰ কাৰণে ইয়াত অসম পুলিচৰ বা অন্য কিবা চেচেৰিয়ে হওক কিবা কিবি সেইসমূহ বিষয়ত ইয়াত ল'ৰা ছোৱালীখিনিয়ে প্ৰেক্টিছ কৰিবলৈ আহে এইটো ফিল্ডত বহুত বৃহৎ ফিল্ড বহুত ডাঙৰ ফিল্ড আমি ঘগৰা ফিল্ড বুলি কওঁ স্কুলৰ অমীয়া দাস উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিছফালে আছে ফিল্ডটো মই দেখাই আছোঁ ল'ৰা ছোৱালীখিনি ইয়াত প্ৰেক্টিছ কৰা জেগাটো দেই মানে ৰানিং কৰা জেগাটো বৃহৎ আছে ডাঙৰ 400 মিটাৰ 450 এনেকৈ হ'ব আৰু তাৰপিছত লং জাম্প তাৰপিছত এইটো পুলিং মাৰিবলৈ কাৰণে ইয়াত বনাই থৈছে এইটো লং জাম্প মাৰিবলৈ বনাইছে এইফালৰ পৰা দৌৰি আহে ইয়াত জাম্প কৰে এইটো কি পুলিং নে চিট আপ কৈ নাজানো এইটো ইয়াত বনাইছে ওলমিবলৈ মানে দেই এইটো বৃহৎ ডাঙৰ ফিল্ড বহুত বৃহৎ আছে ডাঙৰ মানুহ কম আছিলে সিহঁতৰ পাৰ্টিটোত মানে বনভোজৰ আয়োজনটোত 4জন আছিলে
তাৰপিছত মোৰ যিহেতু খোৱা নহ'ল, মই এনেই গৈছিলোঁ আৰু চাবলৈ। সিহঁতে ধুনীয়াকৈ 4জনে মিলিজুলি খালে, ভাল লাগিল। সিহঁতে নতুন বছৰৰ প্ৰথম দিনটি মানে বাহিৰত খানাটো যি ধৰণে আয়োজন কৰিলে নিজাববীয়াকৈ, আৰু থাকিব লাগে একদিন সময়, সকলোৱে নিজৰ সময় নিজৰ কাৰণে। গতিকে ময়ো উপস্থিত হৈছিলোঁ, আৰু সিহঁতে সকলোৱে শুভেচ্ছা জনালে দেই, নৱবৰ্ষৰ শুভেচ্ছা জনালে। কাৰণ সকলোৱে ভালে কুশলে থাকক, আৰু যেনেধৰণে 2025 বৰ্ষটি পাৰ হ'ল, এটি অভিশপ্ত বছৰ হিচাপেই সকলোৱে গণ্য কৰে। গতিকে এই বছৰটি যাতে তেনেকৈ নহওক, সেই হিচাপেই সকলোৱে শুভেচ্ছা জনালে, ভালে কুশলে থাকক, আৰু আহ্বান জনালে খাই বৈ যাতে ধুনীয়াকৈ ঘৰলৈ উভতি যাওক, এই বুলিও তেখেতসকলে আহ্বান জনালে। গতিকে এই আছিলে মোৰ ভিডিঅ'টি, আৰু চাই কেনে হৈছে জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। মোৰ খোৱা নহ'ল বাৰু বনভোজ, কাৰণ বৃহস্পতিবাৰে মই মানে নিৰামিষভোজী। গতিকে এনেই চাবলৈহে গৈছিলোঁ, আৰু স্মৃতি হিচাপে ভিডিঅ'টি বনালোঁ। গতিকে এয়াই আছিলে মোৰ ভিডিঅ'টি, চাব। ধন্যবাদ। জয় অসম।